কাইলৈ আহি আছে এক অতি পবিত্ৰ আৰু শক্তিশালী দিন, হনুমান জয়ন্তী। এই দিনটো হৈছে ভগৱান হনুমানৰ জন্মতিথি। হিন্দু ধৰ্মত এই দিনটো অত্যন্ত শক্তিশালী আৰু শুভ দিন বুলি গণ্য কৰা হয়। বিশ্বাস কৰা হয় এই বিশেষ দিনটোত যদি কোনো ভক্তই সৎ মন আৰু অটল বিশ্বাসেৰে ভগৱান হনুমানক স্মৰণ কৰে, তেন্তে তেওঁৰ জীৱনৰ বহুতো দুখ কষ্ট, বাধা বিঘিনি আৰু সমস্যাবোৰ লাহে লাহে আঁতৰি যাব পাৰে। জীৱনত কেতিয়াবা এনে সময় আহে যেতিয়া মানুহে বহুত চেষ্টা কৰাৰ পাছতো সফলতা লাভ নকৰে। কেতিয়াবা টকা পইচাৰ সমস্যা, কেতিয়াবা পৰিয়ালৰ অশান্তি, কেতিয়াবা কৰ্মক্ষেত্ৰত বাধা, বা কেতিয়াবা মনত এক অদ্ভুত ভয় আৰু অস্থিৰতা অনুভৱ হয়। এনে সময়ত বহুত মানুহে ভাবে, কিয় মোৰ জীৱনত এনেকুৱা সমস্যা আহি থাকে? কিয় মোৰ ভাগ্যই ভালদৰে কাম নকৰে? কিয় সকলো কামত বাধা আহে? হিন্দু ধৰ্মৰ বহু পুৰণি ধৰ্মগ্ৰন্থ আৰু কাহিনীত কোৱা হৈছে, যেতিয়া মানুহৰ জীৱনত বেছি বাধা আহে, তেতিয়া শক্তিশালী দেৱতাৰ আশীৰ্বাদ লোৱাটো অত্যন্ত প্ৰয়োজনীয় হয়। আৰু এই শক্তিশালী দেৱতাসকলৰ ভিতৰত অন্যতম হৈছে ভগৱান হনুমান। তেওঁক শক্তি, সাহস, ভক্তি আৰু সুৰক্ষাৰ প্ৰতীক বুলি কোৱা হয়। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে যিকোনো সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীনত দিয়া নম্বৰত আমাক যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় বজৰংবলী। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। ৰামায়ণৰ কাহিনীত দেখা যায়, ভগৱান হনুমানে অসাধ্যকো সাধ্য কৰি দেখুৱাইছিল। তেওঁ পাহাৰ তুলি আনিছিল, সমুদ্ৰ পাৰ হৈছিল আৰু অসংখ্য বিপদৰ সন্মুখীন হৈও কেতিয়াও ভয় নকৰিছিল, কাৰণ তেওঁৰ ভিতৰত আছিল অটল বিশ্বাস আৰু ভক্তি, বিশেষকৈ ভগৱান ৰামৰ প্ৰতি। সেয়েহে বহু সাধু, ঋষি আৰু জ্যোতিষীয়ে কৈছে, যদি মানুহে সৎ মন আৰু বিশ্বাসেৰে ভগৱান হনুমানক স্মৰণ কৰে, তেন্তে তেওঁৰ জীৱনৰ বহুতো ডাঙৰ বিপদো দূৰ হ'ব পাৰে। বিশেষকৈ হনুমান জয়ন্তীৰ দিনটোত কৰা পূজা, জপ বা উপায়ৰ ফল বহুগুণ বেছি শক্তিশালী বুলি বিশ্বাস কৰা হয়। এই দিনটোত ভগৱান হনুমানৰ কৃপা সহজে লাভ কৰিব পাৰি বুলি বহু ধৰ্মীয় বিশ্বাস আছে। কিন্তু অধিকাংশ মানুহে এই বিশেষ দিনটো পাৰ কৰি দিয়ে কোনো বিশেষ উপায় নকৰাকৈ। ফলত তেওঁলোকে এই পবিত্ৰ দিনৰ বিশেষ শক্তি লাভ কৰাৰ সুযোগ হেৰুৱাই পেলায়। কিন্তু আজি মই আপোনাক ক'ম একেবাৰে সহজ কিন্তু বহুত শক্তিশালী এটা উপায়ৰ কথা। এই উপায়টো কৰিবলৈ বহুত ডাঙৰ পূজা, ডাঙৰ খৰচ বা কঠিন নিয়মৰ প্ৰয়োজন নাই। মাত্ৰ সৎমন, বিশ্বাস আৰু ভক্তি থাকিলেই যথেষ্ট। বিশ্বাস কৰা হয়, যদি এই উপায়টো হনুমান জয়ন্তীৰ দিনটোত কৰা হয়, তেতিয়া জীৱনৰ বহু বাধা, দুখ কষ্ট আৰু নিগেটিভ এনাৰ্জি লাহে লাহে আঁতৰি যাব পাৰে। কিছুমান মানুহে কয়, এই উপায়টো কৰিলে ভাগ্যৰ দুৱাৰো খুলিব পাৰে। কিন্তু এইটো কৰাৰ আগতে আপুনি জনাটো বহুত প্ৰয়োজনীয়, হনুমান জয়ন্তীৰ দিনটো কিয় ইমান বিশেষ আৰু শক্তিশালী বুলি কোৱা হয়। হিন্দু ধৰ্মৰ বহু পুৰাণ আৰু কাহিনীত উল্লেখ আছে যে এই দিনটোতে জন্ম হৈছিল ভগৱান হনুমান। তেওঁ কেৱল এজন শক্তিশালী বীৰ নহয়, তেওঁ ভক্তি, নিষ্ঠা আৰু আত্মসমৰ্পণৰ এক জীৱন্ত প্ৰতীক। হনুমানৰ জীৱনৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য আছিল তেওঁৰ অটল ভক্তি, বিশেষকৈ ভগৱান ৰামৰ প্ৰতি। ৰামায়ণৰ কাহিনীত দেখা যায়, হনুমানে কেতিয়াও নিজৰ শক্তি বা অহংকাৰৰ বাবে কাম কৰা নাছিল। তেওঁ সদায় ধৰ্ম আৰু সত্যৰ পথত থাকিছিল। যেতিয়া মাতা সীতাক ৰাক্ষস ৰজা ৰাৱণে অপহৰণ কৰিছিল, তেতিয়া সমগ্ৰ বিশ্ব যেন অন্ধকাৰত ঢাকি গৈছিল। কিন্তু সেই কঠিন সময়ত হনুমানে আগবাঢ়ি আহিছিল। তেওঁ সমুদ্ৰ পাৰ কৰি লংকালৈ গৈছিল। অসংখ্য বিপদ আৰু বাধা অতিক্ৰম কৰি তেওঁ সীতাদেৱীক বিচাৰি পাইছিল আৰু ভগৱান ৰামক সঠিক সংবাদ দিছিল। এই কাহিনীবোৰ কেৱল গল্প নহয়, এইবোৰে মানুহক এটা গভীৰ শিক্ষা দিয়ে। যদি ভক্তি, সাহস আৰু সত্যৰ শক্তি থাকে, তেন্তে ডাঙৰ ডাঙৰ বাধাও অতিক্ৰম কৰিব পাৰি। সেয়েহে বহু সাধু, পণ্ডিত আৰু ধৰ্মীয় গৱেষকে কৈছে, ভগৱান হনুমান হৈছে এনে এক দেৱতা যি অতি দ্ৰুত ভক্তৰ আহ্বান শুনে। বিশ্বাস কৰা হয়, যি মানুহে সঁচাকৈ বিশ্বাস আৰু নিষ্ঠাৰে হনুমানক স্মৰণ কৰে, তেওঁৰ জীৱনত থকা বহু
নিগেটিভ এনাৰ্জি লাহে লাহে দূৰ হয়। বিশেষকৈ 3টা সমস্যাত হনুমানৰ কৃপা অত্যন্ত শক্তিশালী বুলি কোৱা হয়। প্ৰথম, ভয় আৰু মানসিক অস্থিৰতা। দ্বিতীয়, জীৱনৰ বাধা আৰু বিপদ। তৃতীয়, শত্ৰু বা নিগেটিভ এনাৰ্জিৰ প্ৰভাৱ। এইকাৰণে বহু মানুহে নিজৰ জীৱনৰ কঠিন সময়ত হনুমান চালিচা পাঠ কৰে। বিশেষকৈ হনুমান চালিচা পাঠ কৰিলে মন শক্তিশালী হয় বুলি বিশ্বাস কৰা হয়। কিন্তু এইবোৰ সাধাৰণ দিনতো কৰিব পাৰি। এতিয়া প্ৰশ্নটো হ'ল, হনুমান জয়ন্তীৰ দিনটোত কিয় ইয়াৰ শক্তি বহুগুণ বেছি বুলি কোৱা হয়? ধৰ্মীয় বিশ্বাস অনুসৰি যি দিনটোত কোনো দেৱতাৰ জন্ম হৈছিল, সেই দিনটোত তেওঁৰ আধ্যাত্মিক শক্তি পৃথিৱীত অধিক সক্ৰিয় থাকে বুলি ধৰা হয়। সেয়েহে হনুমান জয়ন্তীৰ দিনটোত কৰা পূজা, জপ বা উপায়ৰ ফল বহুগুণ বেছি শক্তিশালী বুলি বিশ্বাস কৰা হয়। বহু মানুহে এই দিনটোত উপবাস কৰে, মন্দিৰলৈ যায়, চাকি জ্বলায় আৰু হনুমান চালিচা পাঠ কৰে। কিন্তু অধিকাংশ মানুহে নাজানে এই দিনটোত এটা বিশেষ সহজ উপায় আছে, যাক বহু সাধু আৰু জ্যোতিষীয়ে অত্যন্ত শক্তিশালী বুলি কৈছে। এই উপায়টো যদি সঠিকভাৱে কৰা যায়, তেন্তে জীৱনৰ বহু বাধা লাহে লাহে দূৰ হ'ব পাৰে বুলি বিশ্বাস কৰা হয়। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে, এইটো কৰিবলৈ ডাঙৰ পূজা বা বহুত টকাৰ প্ৰয়োজন নাই। মাত্ৰ সৎমন, বিশ্বাস আৰু ভক্তি থাকিলেই যথেষ্ট। এতিয়া মই আপোনালোকক ক'ম সেই এটা সহজ কিন্তু অতি শক্তিশালী উপায়, যিটো বহু সাধু আৰু ধৰ্মীয় পণ্ডিতে বহু বছৰ ধৰি মানুহক কৰিবলৈ কৈ আহিছে। এই উপায়টো যদি ভক্তি আৰু বিশ্বাসেৰে কৰা হয়, তেন্তে বিশ্বাস কৰা হয় যে জীৱনৰ বহু বাধা লাহে লাহে দূৰ হ'ব পাৰে। প্ৰথমে কাইলৈ ৰাতিপুৱা সোনকালে উঠিব। সম্ভৱ হ'লে সূৰ্য উদয় হোৱাৰ আগতে উঠিবলৈ চেষ্টা কৰিব। তাৰপিছত পৰিষ্কাৰ পানীৰে গা ধুই ল'ব আৰু পৰিষ্কাৰ কাপোৰ পিন্ধিব। এইটো কৰাৰ মূল কাৰণ হৈছে পূজা বা প্ৰাৰ্থনাৰ আগতে শৰীৰ আৰু মন দুয়োটা পবিত্ৰ কৰা। তাৰপিছত আপুনি আপোনাৰ ঘৰৰ মন্দিৰত যাব পাৰে বা নিকটৱৰ্তী হনুমান মন্দিৰলৈ যাব পাৰে। সেই ঠাইত ভক্তিভাৱে ভগৱান হনুমানৰ আগত এগছি চাকি জ্বলাই দিব। সম্ভৱ হ'লে জেচমিন তেলেৰে চাকি জ্বলাই দিব। চাকি জ্বলাই দিয়াটো এটা গভীৰ আধ্যাত্মিক প্ৰতীক। চাকিৰ পোহৰে অন্ধকাৰ আঁতৰাই। ঠিক তেনেকৈ বিশ্বাস কৰা হৈছে ভক্তিৰ চাকিয়ে জীৱনৰ নিগেটিভ এনাৰ্জি আঁতৰায়। তাৰপিছত শান্ত মনেৰে বহি ভগৱান হনুমানক স্মৰণ কৰিব। মনটো স্থিৰ কৰি অলপ সময় ধ্যান কৰিব। তাৰপিছত ভক্তিভাৱে হনুমান চালিচা পাঠ কৰিব। এই হনুমান চালিচাখন কমেও 7 বাৰ পাঠ কৰিবলৈ চেষ্টা কৰিব। কিছুমানে 11 বাৰো পাঠ কৰে, কিন্তু 7 বাৰো যথেষ্ট বুলি কোৱা হয়। বিশ্বাস কৰা হয় হনুমান চালিচাৰ শব্দবোৰত এক বিশেষ আধ্যাত্মিক শক্তি আছে। এই শব্দবোৰ নিয়মিত পাঠ কৰিলে মনৰ ভিতৰত সাহস বৃদ্ধি পায়, ভয় আৰু অস্থিৰতা কমে, জীৱনৰ বহু বাধা লাহে লাহে আঁতৰি যায়। বিশেষকৈ হনুমান জয়ন্তীৰ দিনটোত এই পাঠ কৰিলে ইয়াৰ প্ৰভাৱ বহুগুণ বেছি শক্তিশালী হয় বুলি বহু মানুহে বিশ্বাস কৰে। পাঠ শেষ কৰাৰ পিছত ভগৱান হনুমানৰ আগত আপোনাৰ মনৰ কামনা প্ৰাৰ্থনা কৰিব। কিন্তু এই সময়ত এটা কথা মনত ৰাখিব, প্ৰাৰ্থনা কৰাৰ সময়ত লোভ বা অন্যায় ইচ্ছা নকৰিব। সৎ আৰু সঠিক কামনাহে কৰিব। কাৰণ বিশ্বাস কৰা হয় ভগৱান হনুমান সদায় সৎ আৰু ন্যায়ৰ পথত থকা মানুহক সহায় কৰে। শেষত দুয়োখন হাত জোৰ কৰি ভক্তিভাৱে ক'ব, জয় শ্ৰীৰাম, জয় হনুমান। এইটো কৰাৰ পিছত অনুভৱ কৰিব পাৰে যে মনটো আগতকৈ বহুত শান্ত আৰু শক্তিশালী যেন লাগিছে। যিকোনো আধ্যাত্মিক উপায় বা পূজাৰ ক্ষেত্ৰত কেৱল নিয়মটো কৰাই যথেষ্ট নহয়। তাৰ সৈতে কিছুমান আচৰণ আৰু নিয়ম মানিও চলাটো অত্যন্ত প্ৰয়োজনীয়। কাৰণ ধৰ্মীয় বিশ্বাস অনুসৰি যদি মানুহৰ মন, আচৰণ আৰু চিন্তা শুদ্ধ নাথাকে, তেনেহ'লে পূজা বা উপায়ৰ সম্পূৰ্ণ ফল পোৱা নাযায়। সেয়েহে হনুমান জয়ন্তীৰ দিনটোত কিছুমান বিশেষ নিয়ম মানি চলাটো বহুত শুভ বুলি ধৰা হয়। প্ৰথম নিয়ম, মিছা কথা কেতিয়াও নক'ব। এই দিনটোত যিমান দূৰ সম্ভৱ সত্য কথা ক'বলৈ চেষ্টা কৰিব। ভগৱান হনুমান সত্য আৰু ধৰ্মৰ প্ৰতীক বুলি ধৰা হয়। সেয়েহে এই দিনটোত অসত্য কথা কোৱা বা কাৰোবাক প্ৰতাৰণা কৰা অত্যন্ত অশুভ বুলি গণ্য কৰা হয়। দ্বিতীয় নিয়ম, কাৰোবাক কষ্ট নিদিব। কোনো মানুহ, জীৱ-জন্তু বা পৰিয়ালৰ কোনো সদস্যক কষ্ট নিদিবলৈ চেষ্টা কৰিব। যদি এই দিনটোত আপুনি কাৰোবাক সহায় কৰে, তেনেহ'লে সেইটো
বহুত শুভ বুলি ধৰ্মীয় বিশ্বাসত কোৱা হয়। তৃতীয় নিয়ম, মনটো শান্ত আৰু পবিত্ৰ ৰাখিব। এই দিনটোত অযথা খং, ঘৃণা বা বেয়া চিন্তা মনত ৰাখিবলৈ চেষ্টা নকৰিব। কাৰণ মানুহৰ মন যদি অশান্ত থাকে তেনেহ'লে প্ৰাৰ্থনা বা জপৰ শক্তি কমি যায় বুলি বহু সাধুৱে কৈছে। চতুৰ্থ নিয়ম, যিমান দূৰ সম্ভৱ নিৰামিষ খাদ্য গ্ৰহণ কৰিব। কিছুমান মানুহে এই দিনটোত উপবাসো ৰাখে। যদি সম্পূৰ্ণ উপবাস কৰিব নোৱাৰে তেনেহ'লে নিৰামিষ খাদ্য গ্ৰহণ কৰাটোও শুভ বুলি ধৰা হয়। পঞ্চম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ নিয়ম, ভক্তি আৰু বিশ্বাস। যিকোনো উপায়ৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে মানুহৰ ভক্তি। যদি আপুনি সঁচাকৈ বিশ্বাসেৰে ভগৱান হনুমানক স্মৰণ কৰে তেনেহ'লে সেই প্ৰাৰ্থনাৰ শক্তি বহুগুণ বৃদ্ধি পায় বুলি ধৰ্মীয় বিশ্বাস আছে। বিশেষকৈ এই দিনটোত যদি আপুনি ভক্তিভাৱে হনুমান চালিচা পাঠ কৰে তেনেহ'লে মনৰ ভিতৰত এক বিশেষ সাহস আৰু শক্তি অনুভৱ কৰিব পাৰে। এই নিয়মবোৰ কঠিন নহয়, মাত্ৰ অলপ সচেতনতা আৰু সৎমন থাকিলেই যথেষ্ট। এই দিনটো কেৱল এটা সাধাৰণ উৎসৱ নহয়, হিন্দু ধৰ্মৰ বিশ্বাস অনুসৰি এইটো এটা বিশেষ আধ্যাত্মিক সুযোগ। যেতিয়া মানুহে নিজৰ মন, চিন্তা আৰু জীৱনক নতুন শক্তিৰে আৰম্ভ কৰিব পাৰে, ভগৱান হনুমানক শক্তি, সাহস আৰু ভক্তিৰ প্ৰতীক বুলি কোৱা হয়। তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ শিক্ষা হৈছে অটল বিশ্বাস আৰু নিষ্ঠা থাকিলে কোনো বাধাই মানুহক ৰখাব নোৱাৰে। যেতিয়া আপুনি হনুমান জয়ন্তীৰ দিনটোত ভক্তিভাৱে চাকি জ্বলাই প্ৰাৰ্থনা কৰে তেতিয়া সেইটো কেৱল এটা সাধাৰণ পূজা নহয়, সেইটো হৈছে আপোনাৰ ভিতৰৰ বিশ্বাস আৰু আধ্যাত্মিক শক্তিক জাগ্ৰত কৰাৰ এক প্ৰয়াস। বহু সাধু আৰু ধৰ্মীয় পণ্ডিতে কৈছে, যি মানুহে সঁচাকৈ ভক্তিৰে হনুমানক স্মৰণ কৰে তেওঁ লাহে লাহে নিজৰ জীৱনত সাহস, আত্মবিশ্বাস আৰু পজিটিভ এনাৰ্জি অনুভৱ কৰিব পাৰে। বিশেষকৈ হনুমান চালিচা পাঠ কৰিলে মন শক্তিশালী হয় বুলি বহু মানুহে বিশ্বাস কৰে। এইটোও কোৱা হয় যে ভয় কমি যায়, নিগেটিভ চিন্তা লাহে লাহে আঁতৰি যায় আৰু জীৱনৰ সমস্যাৰ সন্মুখীন হ'বলৈ নতুন সাহস জন্মে। কিন্তু এটা কথা সদায় মনত ৰাখিব, কোনো আধ্যাত্মিক উপায় বা পূজাই যাদুৰ দৰে মুহূৰ্ততে সকলো সমস্যা দূৰ নকৰে, কিন্তু এইবোৰে মানুহৰ ভিতৰত এটা ডাঙৰ পৰিৱৰ্তন আনে, মন শক্তিশালী কৰে, বিশ্বাস বৃদ্ধি কৰে আৰু জীৱনৰ সঠিক পথত আগবাঢ়িবলৈ সহায় কৰে। সেয়েহে কাইলৈ যদি আপুনি অলপ সময় উলিয়াই ভক্তিভাৱে হনুমানক স্মৰণ কৰে তেনেহ'লে সেইটো আপোনাৰ জীৱনৰ বাবে এক পবিত্ৰ আৰম্ভণি হ'ব পাৰে। মাত্ৰ এগছি চাকি জ্বলাই শান্ত মনেৰে প্ৰাৰ্থনা কৰিব আৰু আপোনাৰ অন্তৰৰ কামনা ভগৱানৰ আগত প্ৰকাশ কৰিব। হয়তো সেই মুহূৰ্ততে আপুনি অনুভৱ কৰিব মনটো আগতকৈ বহুত শান্ত, দৃঢ় আৰু সাহসী হৈছে। ধন্যবাদ।